আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ৰমজান মাহত এজন গুনাহগাৰে কৰিবলগীয়া আমল। দুৰাতুন নাছিহিন নামৰ গ্ৰন্থত এই ঘটনা উল্লেখ আছে যে এজন লোক, তাৰ নাম আছিল মুহাম্মদ। সেই মানুহজনে কদাপিও নামাজ পঢ়া নাছিল, কিন্তু যেতিয়া ৰমজান মাহ আহিল, লোকজনে ভালদৰে গা ধুই নতুন কাপোৰ পিন্ধি আতৰ আদি লগাই ৰোজা নামাজ আৰম্ভ কৰি দিলে আৰু ৰমজানৰ পূৰ্বে নামাজ নপঢ়া হেতুকে আল্লাহৰ দৰবাৰত তৌবা কৰি কাজা নামাজো আদায় কৰিব ধৰিলে। নামাজ ৰোজা আদায় কৰা দেখি গাঁৱৰ মানুহবোৰে লোকজনক সুধিলে যে, তই দেখোন ৰোজাদাৰ আৰু নামাজী বনি গলি। উত্তৰত লোকজনে ক'লে, এই মাহ হ'ল তৌবাহৰ মাহ, ৰহমতৰ মাহ, বৰকতৰ মাহ। মই গুনাহৰ পৰা তৌবা কৰি ৰোজা ৰখা আৰু নামাজ পঢ়া আৰম্ভ কৰিছোঁ, এই আশাত যে আল্লাহ তাআলাই মোক ৰমজান মাহৰ খাতিৰত মাফ কৰি দিব। ইয়াৰ কিছুদিন পিছত লোকজন মৃত্যুবৰণ কৰিলে। গাঁৱৰ মানুহবোৰে কাফন দাফন কৰিলে। এদিন গাঁৱৰ এজন মানুহে লোকজনক সপোনত দেখি সুধিলে, তুমি কবৰত কেনে অৱস্থাত আছা? উত্তৰত লোকজনে ক'লে, ৰমজান মাহৰ ৰোজা, নামাজ ইত্যাদি ইবাদতৰ বৰকতত আল্লাহ তাআলাই মোক ক্ষমা কৰি দিছে। ৰমজান মাহৰ ফজিলত বৰ্ণনা কৰি নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে আল্লাহ তাআলাই ৰমজান মাহত মোৰ উম্মতক এনে 5টা বস্তু প্ৰদান কৰিছে, যিটো কোনো উম্মতক প্ৰদান কৰা নাই। 1 নম্বৰ হৈছে ৰোজাদাৰৰ মুখৰ গোন্ধ আল্লাহ তাআলাৰ ওচৰত মিস্ক, অৰ্থাৎ এক প্ৰকাৰৰ মূল্যৱান সুগন্ধি হৰিণৰ মুছা আলাইহিছ সালামৰ ওপৰত তৌৰাত অৱতীৰ্ণ কৰিছিল। হযৰত দাউদ আলাইহিছ সালামৰ ওপৰত জাবুৰ অৱতীৰ্ণ কৰিছিল আৰু হযৰত ইব্ৰাহিম আলাইহিছ সালামৰ ওপৰত কিতাব অৱতীৰ্ণ কৰিছিল আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কুৰাণ শৰীফ অৱতীৰ্ণ কৰিছিল। ৰমজান মাহত ইমান গুৰুত্বপূৰ্ণ বৰকতময় কিতাপবোৰ অৱতীৰ্ণ কৰিছে যে উক্ত মাহৰ ফজিলতৰ বাবে এয়াই যথেষ্ট। আল্লাহ তাবাৰাকা ওয়া তাআলাই ৰমজান মাহত ইমান গুৰুত্বপূৰ্ণ বৰকতময় কিতাপসমূহ অৱতীৰ্ণ কৰিছে যে উক্ত মাহৰ ফজিলতৰ বাবে এয়াই যথেষ্ট। যদি কোনো মুছলমানৰ ৰমজান মাহত মৃত্যু হয়, তেন্তে আল্লাহ পাকে উক্ত মাহৰ বৰকতত উক্ত মুৰ্দা ব্যক্তিজনক কবৰৰ ফাইছলা কদৰৰ ৰাতি হয়নে? নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰত ক'লে, নহয়, বৰং নিয়ম হ'ল যে মজদুৰৰ কাম শেষ হোৱাৰ পিছত হাজিৰা দিয়া। তদ্ৰূপ যিজন মুছলমানে ৰমজান মাহত আল্লাহৰ কাম, ৰোজা, নামাজ, তাৰাবিহৰ নামাজ, জিকিৰ ইত্যাদি কৰে, ৰমজানৰ শেষ ৰাতিত আল্লাহ তাআলাই মাগফিৰাত কৰি দিয়ে। ৰমজান মাহত আল্লাহ তাআলাই ৰিজিকত বৰকত দিয়ে। হাদিছত আহিছে, ৰমজান মাহ বৰকতৰ মাহ। এই মাহতে আল্লাহ তাআলাই মুমিনসকলৰ ৰিজিক বৃদ্ধি কৰি দিয়ে। আমি অনুমান কৰিলে বুজিব পাৰিম যে অইন মাহৰ তুলনাত ৰমজান মাহত ধনী লোকেই হওক বা গৰীব লোকেই হওক, সকলোৱে সুস্বাদ খাদ্য অধিক পৰিমাণে খাবলৈ পায়। পবিত্ৰ ৰমজান মাহ ৰহমতৰ বৰকতৰ মাহ। সৰু সৰু আমলৰ কাৰণে আল্লাহ তাআলাই বান্দাক ক্ষমা কৰি দিয়ে। এই মাহতে লক্ষ লক্ষ মানুহৰ তৌবাহ কবুল কৰি ক্ষমা কৰি দিয়া হয়। আল্লাহ তাআলাই ৰমজান মাহৰ প্ৰত্যেক নিশা 6 লক্ষ কয়দী জাহান্নামৰ পৰা মুক্তি কৰি দিয়ে আৰু যেতিয়া শেষ নিশা হয়, তেতিয়া যোৱা 29 নিশা যিমান কয়দীক ক্ষমা কৰি দিছিল, তাতকৈ অধিক পৰিমাণৰ কয়দীক এটি নিশা ক্ষমা কৰি দিয়ে।